Hello everyone, welcome to Bhadra IAS Academy. Eta notun video loi ami punor apnalokor majaloi ahilu. Aji ami porhim Ohomot Krishok Bidrohor uthanor bishoye. Etu hoise khondo 1. Yat ami mainly Phuloguri dhawa ba Phuloguri Krishok Bidrohor bishoye alochona korim. Yar pisot je khondo ahibo tar ami anan bibhinno jikhini Krishok Bidroh ase সেই বিষয়ে আলোচনা কৰিম আৰু আজি মই এই টপিকটো যিমান পাৰো সহজ ভাষাত গুটে বস্তুখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো স্লাইডত কি দি থোৱা আছে আমি পঢ়ি লও একবাৰ ঠিক আছে কৃষক বিদ্ৰোহ 1857 চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা কাৰ হাতলৈ স্থানান্তৰিত বা হস্তান্তৰিত কৰা হয় মহাৰাণী ঘোষণা পত্ৰৰ যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয় আমি গম পাইছিলো যে ভাৰতত এটা সময়লৈকে ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰি আছিল তেওঁলোকে ঠাইসমূহ অধিকাৰ কৰি আছিল ইয়াৰ লগে লগে কি হৈছিল 1858 চনত মহাৰাণীয়ে নিজৰ ঘোষণা পত্ৰৰ যোগেদি এই পাৱাৰ এই যে শাসন ব্যৱস্থা তেওঁৰ হাতলৈ স্থানান্তৰিত কৰে ঠিক আছে এতিয়া আমি গম বুজিলো যে বিদ্ৰোহৰ মূল কাৰণ কি আছিল যে আমাৰ ফুলগুৰিৰ বিদ্ৰোহ হৈছিল কৃষক বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ আৰৰ কাৰণ কি আছিল আমি বুজিলো ঠিক আছে 1857 চনৰ বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল এই যে সিপাহীসকলে বিদ্ৰোহ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে এটা কি হৈছিল সেই বিদ্ৰোহ দমন কৰিবৰ বাবে ব্ৰিটিছসকলৰ বহুতো টকা পইচা খৰচ হৈছিল আৰু যাৰ ফলত কি হৈছিল তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰিছিল তেওঁলোকৰ অৱস্থা বেয়া হৈ গৈছিল মানে ফাইনান্সিয়ালি গতিকে সিপাহী বিদ্ৰোহৰ পৰৱৰ্তী বছৰ কিটাত ইংৰাজ চৰকাৰ প্ৰধান কাম আছিল ভাৰতবৰ্ষৰ কি কোৱা হৈছে যে ভাৰতৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰি তোলা তেওঁলোকে বিচাৰিছিল যে আমি এই যে আমাৰ ফাইনান্সিয়াল ক্ৰাইসিস চলি আছে সেই ক্ৰাইসিসটোৰ পৰা আমি ওপৰলৈ উঠিব লাগে আৰু ভাৰতত আমাৰ যে ফাইনান্সিয়াল ষ্টেবিলিটি হে আমি বঢ়াব লাগে আৰু বিদ্ৰোহৰ ঘাটি পূৰণ কৰা বিদ্ৰোহৰ নামত যিমান টকা পইচা খৰচ হৈছিল বিদ্ৰোহৰ নামত যি তেওঁলোকৰ লোকসান হৈছিল সেই যাতে তাৰ ভৰপাই কৰিব পাৰে ঠিক আছে ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ কাটলৰ বুজা আহি পৰিছিল এটোৱে মেইন কথা তেওঁলোকে কি কৰিছিল যি সকল আমাৰ ভাৰতীয় বা অসমৰ লোক আছিল তেওঁলোকৰ ওপৰত কৰ জাপি দিছিল ঠিক আছে টেক্স লগাইছিল তেওঁলোকৰ ওপৰত নেক্সট টু চাও কি লিখি থোৱা আছে ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল কাক ক্ষতিগ্ৰস্ত কৰিছিল সবতছে প্ৰবলেম কোনে ফেস কৰিব লগা হৈছিল কি কৈ থোৱা আছে যে সাধাৰণ প্ৰজা তথা কৃষকসকলে যি সকল ফাৰ্মাৰ্স আছিল যি সকল কৃষক আছিল যি যে টেক্স লগাইছিল ব্ৰিটিছে সেই টেক্সৰ ফলত সবতছে বেছি প্ৰবলেম কাৰ হৈছিল কৃষকসকলৰ হৈছিল কৃষকৰ পৰা কৰ কাটল সংগ্ৰহ কৰিলেও কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে কৃষকসকলৰ পৰা টেক্স কিন্তু লৈছিল টেক্স লোৱাৰ নামত কিন্তু তেওঁলোকে কৃষকসকলৰ ওয়েলফেয়াৰ কৰা নাছিল তেওঁলোকৰ ভালৰ বাবে তেওঁলোকৰ বাবে উন্নতিৰ বাবে কোনো ধৰণৰ কাম কিন্তু কৰা হোৱা নাছিল বিদেশী চৰকাৰখনে প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আনকি দুৰ্ভিক্ষৰ সময়তো যেটা ফেমাইন হৈছিল যেটা ডিজাস্টাৰ হৈছিল প্ৰাকৃতিক দুৰ্যোগ হৈছিল সেই সময়তো কিন্তু যি সকল খেতিয়ক আছিল যি সকলে দুৰাৱস্থাৰ সন্মুখীন হৈছিল সেই খেতিয়কসকলৰ পৰা কিন্তু কি কৰা নাছিল তেওঁলোকৰ পৰা মানে তেওঁলোকক টেক্স খিনি তেওঁলোকৰ পৰা কালেক্ট কৰি থকাই হৈছিল তেওঁলোকক টেক্স খিনি মাফ কৰি দিয়া হোৱা নাছিল ঠিক আছে তেওঁলোকৰ পৰা কৰ সংগ্ৰহ কৰাটো কন্টিনিউ চলি আছিল কৰ কাটলৰ পৰা ৰেহাই দিয়া হোৱা নাছিল লগে লগে কি হল এই সকলোবোৰ কাৰণত সৰ্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট আৰু তাৰ ফলস্বৰূপে 19 শতিকাৰ মাজভাগৰ পৰা শেষলৈ অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল এই বিভিন্ন ধৰণৰ কাৰণবোৰ লগ লাগি কি হৈছিল কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ইয়াত অন্যান্য কাৰণ আছে যেসমূহ কাৰণ মই মেনশন কৰি থৈছো আপোনালোকে ভালদৰে চাব আৰু একবাৰ পঢ়ি লব এতিয়া আমি আহো যে ৰাইজ মেলৰ বিষয়ে ঠিক আছে এতিয়া আমি আহো যে ৰাইজ মেলৰ বিষয়ে ৰাইজ মেল কি হয় অসমত 19 শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব এই যে কৃষক বিদ্ৰোহসমূহ হৈছিল যি তেওঁলোকে ৰিভল্ট কৰিছিল তাৰ নেতৃত্ব কোনে দিছিল তাৰ গুৰি ধৰুটা বা আঠ ধৰুটা কোন আছিল এই সমূহ আছিল ৰাইজ মেল সমূহে এই যে কৃষক বিদ্ৰোহ হৈছিল কৃষক বিদ্ৰোহসমূহৰ তেওঁলোকে
নেতৃত্ব দিছিলে এতিয়া এই ৰাইজমেলসমূহ হয় কিনো সেই বিষয়ে এবাৰ পঢ়ি লওঁ ৰাইজমেলসমূহ হৈছে আধুনিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিলে এই যে ৰাজমেলসমূহ আছিলে সেইবোৰ কোনো সংগঠন নাছিলে ই গাঁৱৰ যিসকল মুখিয়াল লোক যিসকলে নেতৃত্ব দিব পাৰে সেই গাঁৱৰ লোকসকলৰ দ্বাৰা গঠিত হৈছিলে আৰু এই ৰাইজমেলসমূহ কেৱল এখন গাঁৱক কেন্দ্ৰ কৰিয়ে গঠিত হোৱা নাছিলে ওচৰৰ পাজৰৰ গাঁওসমূহ সামৰি এই ৰাইজমেলসমূহ গঠিত হৈছিলে মই কি লিখি লৈছো এবাৰ পঢ়ি লওঁ তথাপিও অসমত এই ৰাইজমেলসমূহৰ গুৰুত্ব অপৰিসীম আছিল যদিও এই ৰাইজমেলসমূহ ৰাজনৈতিক সংগঠন নাছিলে এই ৰাইজমেলসমূহৰ কিন্তু তেওঁলোকৰ ৰেলিভেন্স অপৰিসীম আছিল তেওঁলোকৰ ঠিক আছে কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ এই ৰাইজমেলসমূহে অহু পুৰুষাৰ্থ চেষ্টা কৰিছিলে তেওঁলোকে অত্যন্ত চেষ্টা কৰিছিলে যে যিসকল গাঁৱৰ দুখীয়া নিচলা কৃষকসকল আছে যি বাহিৰত কি চলি আছে গম নাপায় সেই সকল মানুহক গোটাই লৈ পেলাই তেওঁলোকক ভাৰতৰ যি ৰাজনৈতিক অৱস্থা বা বিভিন্ন ধৰণৰ যি ডেইলি লাইফত চলি আছে গোটেই দেশখনতে তেওঁলোকক সেই বিষয়ে সজাগ কৰিবলৈ এই ৰাইজমেলসমূহে চেষ্টা কৰিছিলে ৰাইজমেলসমূহত এটা মানুহ কোন কোন আছিলে পঢ়ো আমি গাঁওবুঢ়া আছিলে দলৈ গোসাই আদি সমাজৰ মুখিয়াল লোকসকলে ঠিক আছে সমাজৰ যিসকল মুখিয়াল লোক আছিলে সেই মুখিয়াল লোকসকলৰ তত্ত্বাৱধানত এই ৰাইজমেলসমূহ গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিলে পৰিচালনাও এই ৰাইজমেলসমূহ এই লোকসকলেই কৰিছিলে গাঁৱৰ মেইন যিসকল লোক আছিলে মুখিয়ালসকল আছিলে তেওঁলোকে এই ৰাইজমেলসমূহৰ তত্ত্বাৱধায়ক আছিলে এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ একোখন গাঁৱত সীমিত নাছিলে ই এটা বহুত ডাঙৰ ফিচাৰ হয় ৰাইজমেলৰ আমি সাধাৰণতে পঞ্চায়ত কি দেখিবলৈ পাওঁ এখন গাঁৱত আমি গাঁও পঞ্চায়ত আমি দেখিবলৈ পাওঁ তেতিয়া কি আছিলে তেতিয়া কিন্তু সেই যি পঞ্চায়তৰ আগতে ব্যৱস্থা আছিলে যে পঞ্চায়ত মানে যিজন সৰপঞ্চ আছিলে তেওঁ বহে আৰু বাকি ৰাইজখিনি তেওঁ মুখৰ আগত বহে আৰু তেওঁলোকে যি মানে ন্যায়ৰ ব্যৱস্থা সেয়া কৰে কিন্তু এই যে ৰাইজমেল আছিলে সেই ৰাইজমেল কিন্তু এখন গাঁৱতে সীমাবদ্ধ নাছিলে ৰাইজমেলসমূহৰ ওচৰৰ পাজৰ মই যেনেদৰে আগতে কৈ আহিছো ওচৰৰ পাজৰ যিসমূহ গাঁও আছিলে সেই গাঁওসমূহ কনসিষ্ট হৈ পেলাই কি গঠিত হৈছিলে ৰাইজমেল গঠিত হৈছিলে জাত পাত ইম্পৰ্টেন্ট হয় গোটেই ভাৰতত আমি সেই সময়ত কি দেখিবলৈ পাওঁ জাত পাত দেখিবলৈ পাওঁ কাষ্টৰ বেচিছত ডিসক্ৰিমিনেশন দেখিবলৈ পাওঁ কিন্তু আমাৰ অসমত আমি হেতু বস্তু ইউনিক হয় আমি কি দেখিবলৈ পাওঁ যে জাত পাত আৰু সম্প্ৰদায়ৰ নিৰ্বিশেষে বুলি কৈছে এটো গুৰুত্বপূৰ্ণ কথা আমি বেলেগ আনসাৰ ৰাইটিংৰ বেলেগ পইণ্টটো লিখিব পাৰো যে ৰাইজমেলসমূহ কি আছিল জাত পাত আৰু সম্প্ৰদায় নিৰ্বিশেষে তেওঁলোকে ৰাইজমেলত কিন্তু যোগদান কৰিব পাৰিছিল এনেকুৱা নহয় যে কোনোবা লোৱাৰ কাষ্টৰ কোনোবা আপাৰ কাষ্টৰ তেওঁলোকক মানে ডিফাৰেন্সিয়েট কৰা হ'ব ৰাইজমেলত তেওঁলোকক যিসকল লোৱাৰ কাষ্টৰ আছে তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহব তেনেকুৱা ধৰণৰ একো কথাই নাছিলে অসমীয়াত এষাৰ কথা আছে যে ৰাইজে ৰজা আমি গম পাওঁ যে ৰাইজে নখ জুকাৰিলে নৈ বয় এডাল মাৰি ভাঙিবলৈ ইজি কিন্তু সেই মাৰি যদি একেলগে বান্ধি দিয়া হয় তেতিয়া আমি সেই মুঠাটোক আমি ভাঙিব নোৱাৰো ঠিক তেনেদৰে সকলো ৰাইজ যদি একগোট হয় তেতিয়া হলে কি কোৱা হৈছে যে ৰাইজে ৰজা ৰাইজে সকলো সম্ভালি ল'ব পাৰে সকলো শাসন তেওঁলোকৰ হাতলৈ আহাৰ সম্ভাৱনা থাকে ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্ৰতিফলিত কৰিছিলে কাৰণ কৃষক বিদ্ৰোহৰ যি নেতৃত্ব সেই ৰাইজমেলসমূহে দিছিলে আৰু এটা এক্সটেন্টলৈকে এই কৃষক বিদ্ৰোহসমূহ সফল হৈছিলে ঠিক আছে এতিয়া নেক্সট আমি পঢ়ো যে ফুলগুৰিৰ ধাৱা এই ফুলগুৰিৰ যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ বিষয়ে আমি এটা অলপ ডিটেইলত চাম যে কি হৈছিল কেতিয়া হৈছিল 1861 চনত হৈছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহে আছিল কি প্ৰথমটো বিদ্ৰোহে আছিল ফুলগুৰিৰ ধাৱা এতিয়া যিসকল মানে টেক্সৰ ফলত আৰু বিভিন্ন অপাৰেশনৰ ফলত তেওঁলোক কি হৈছিল শোষিত হৈ আহিছিল সেই শোষিত কৃষকসকলে কি কৰিছিল সেই তেওঁলোকে যি এক্সপ্লইট কৰিছিল সেই কৃষকসকলে যি মাত মাতিছিল অসমত সেই মাত মতাৰ ফলস্বৰূপে কি হৈছিল ফুলগুৰিৰ ধাৱা আমি দেখিবলৈ পাওঁ ফুলগুৰিৰ কৃষক বিদ্ৰোহ আমি দেখিবলৈ পাওঁ নগাঁৱৰ পৰা এই অঞ্চলটো আমি ক'ত আছে ফুলগুৰি সেই বিষয়ে জানি লওঁ নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা সম্প্ৰদায়ৰ ঠিক আছে তিৱা সম্প্ৰদায়ৰ জনবসতিপূৰ্ণ এখন গাঁও এই যে ফুলগুৰি ঠাইখিনি কথা আমি কৈছো এই ফুলগুৰি ঠাইখিনি ক'ত আছিল
নগাঁৱত আছিলে আৰু নগাঁৱত আমি কি দেখিব পাওঁ নগাঁও মৰিগাঁও এই অঞ্চলটোত আমি তিৱা সম্প্ৰদায়ৰ লোকসকল দেখিবলৈ পাওঁ যেনেকৈ আমি এইটো বস্তু কিহৰ লগত ৰিলেট কৰিব পাৰোঁ মৰিগাঁৱৰ সেই অঞ্চলটোতে জোনবিল মেলা পালন কৰা হয় নহয় জানো তো তিৱা সম্প্ৰদায়ৰ এখন গাঁও আছিলে ফুলগুৰিত তেওঁলোকে কি কৰিছিলে য'ত জনসাধাৰণে আফু খেতিত বৃহৎ পৰিমাণ তেওঁলোকে কি কৰিছিলে আফু খেতি কৰিছিলে আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিলে তেওঁলোকৰ লাইভলিহুডৰ এটা ডাঙৰ পাৰ্ট কি আছিলে আফু খেতি আছিলে তেওঁলোকে আফু খেতি কৰিয়ে নিজৰ জীৱন নিৰ্বাহ কৰি আহিছিলে ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত যে ব্ৰিটিছসকলে দেখিলে যে অসমৰ মানুহে কানি খায় বৃহৎ পৰিমাণৰ এটা মানে জনসাধাৰণে কানি সেৱন কৰে আৰু ব্ৰিটিছে দেখিলে যে ইয়াত এই বিজনেছটোত আমাৰ লাভ হ'ব ঠিক আছে তাৰ লগে লগে কি কৰিলে ব্ৰিটিছে যিসকল কৃষকে আফু খেতি কৰিছিলে তেওঁলোকৰ ওপৰত বেন লগাই দিলে যে তহঁতি আজিৰ পৰা আফু খেতি কৰিব নোৱাৰ আমি আমাৰ মানে নিজাববীয়াকৈ আমি আফু খেতি কৰিম আৰু আমি বিক্ৰীম তহঁতক ঠিক আছে আমি বিক্ৰী কৰিম তো ব্ৰিটিছে কি কৰিলে ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱা আফু খেতি কৰি পেট প্ৰবৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকলৰ বিক্ষুব্ধ হ'ল এতিয়া ইয়াত যে মই এই পিকচাৰখন যে দি থৈছোঁ এইটো হৈছে আমাৰ পপি যিপা ফুল হয় ঠিক আছে আৰু পপি ফুলৰ পৰাই কি আফু যি মানে পপি ফুলৰ গুটিটো সেইটোকে আমি আফু বুলি কওঁ আৰু আফু গুটিটো যদি আপোনালোকে কোনেও দেখা নাই তেতিয়াহ'লে এইটো সৰিয়হৰ নিচিনা সৰু সৰু গুটি এইটো আমি খাওঁ নৰ্মেলি কিন্তু এই যে হোৱাইট কালাৰ যে এটা লিকুইড আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা কি প্ৰস্তুত কৰা হয় ইয়াৰ পৰা কানি প্ৰস্তুত কৰা হয় আৰু এই কানি আমি কেতিয়া দেখিবলৈ পাওঁ কানিৰ প্ৰথম আমি উল্লেখ কেতিয়া দেখিবলৈ পাওঁ আহোমৰ দিনৰ পৰাই আমি দেখিবলৈ পাওঁ তেতিয়া কিন্তু কানি মেডিচিনেল পাৰপাজৰ কাৰণে ইউজ কৰা হৈছিলে ঠিক আছে এটা মৰফিন নামৰ তাতে এটা মেডিচিনেল ভেলিউ থকা এটা বস্তু উৎপন্ন হয় এটা কেমিকেল থাকে মৰফিন সো সেই মৰফিনৰ পৰা কি কৰা হয় বিভিন্ন ধৰণৰ মেডিকেল সেক্টৰটোত বিভিন্ন ধৰণৰ দৰৱ প্ৰস্তুত কৰা হয় তো তেওঁলোকে কি কৰিছিলে সেই মৰফিনটোৰ পৰা আহোমৰ দিনত তেওঁলোকে এইটো মেডিচিনেল পাৰপাজৰ কাৰণে ইউজ কৰিছিলে কিন্তু লাহে লাহে বৰ্তমান কি হ'ল সেই যি মেডিচিনেল পাৰপাজৰ কাৰণে ইউজ কৰা বস্তুবিধ তেওঁলোকে নিচাৰ বাবে সেৱন কৰিবলৈ ল'লে অসমৰ মানুহে নিচাৰ বাবে সেই বস্তুবিধ সেৱন কৰিবলৈ লোৱাৰ ফলত তেওঁলোকে নিচাসক্ত হৈ গৈ থাকিলে ঠিক আছেনে আৰু এই যে আফু খেতি কৰিছিলে আফু খেতিৰ পৰা তেওঁলোকে বাই প্ৰডাক্ট হিচাপে কি ওলাইছিলে কানি প্ৰডিউচ কৰি পেলাই তেওঁলোকে বজাৰত বিক্ৰী কৰি দিছিলে কৃষকসকলে তো ইয়াৰ লগে লগে কি হ'ল যে কানিৰ ওপৰত বেন লগোৱা হ'ল আৰু ব্ৰিটিছসকলে নিজে কানি প্ৰস্তুত কৰিম বুলি ক'লে তেতিয়াহ'লে তেতিয়াৰ সময়ত কৃষকসকল বিক্ষুব্ধ হৈ পৰিলে ঠিক আছে তেওঁলোকৰ ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ ল'লে এতিয়া আমি নেক্সট পইণ্টটো পঢ়ো 1861 চনত কি হৈছিলে 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ঠিক আছে 1861 চনত তেওঁলোকে কি কৰিলে আফু খেতিৰ ওপৰত কমপ্লিট বেন লগাই দিলে যে তহঁতি আফু খেতি কৰিব নোৱাৰ আৰু আফু খেতি কৰি পেলাই তাৰ কানি প্ৰস্তুত কৰি কোনে বিক্ৰী কৰিব আমি বিক্ৰী কৰিম মানে ব্ৰিটিছসকলে বিক্ৰী কৰিব ঠিক আছে বন্ধ কৰি দিয়াত কি হ'ল তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰিলে তিৱা জনগোষ্ঠীৰ যি লোকসকল আছিলে তেওঁলোকে অসন্তুষ্ট হৈ পৰিলে কাৰণ ফুলগুৰিৰ সেই পাৰ্টিকুলাৰ অঞ্চলটোত তিৱা জনগোষ্ঠীৰ লোকসকলে আফু খেতি কৰি আহিছিলে আৰু তেওঁলোকৰ হেতু জীৱিকা নিৰ্বাহৰ এটা পাৰ্ট আছিলে তদুপৰি তামোল পানৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিলে এটা ৰিউমাৰ ওলাইছিলে যে তামোল পানৰ ওপৰত তেওঁলোকে কি কৰিব কৰ লগাব তামোল পান প্ৰত্যেকখন ঘৰে ঘৰে তামোল পান আমি দেখিবলৈ পাওঁ তামোল পান এই সময়তো মানুহে কি কৰে খায় কিন্তু ব্ৰিটিছসকলে কি কৰিলে ব্ৰিটিছসকলে তামোল পানৰ ওপৰতো কৰ লগাব বুলি এটা ৰিউমাৰ ওলাই গ'ল এটা উৰা বাতৰি ওলাই গ'ল তো মানুহৰ আৰু বেছি খং উঠিব ল'লে যে তামোল পানো এৰি দিয়া নাই চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে 1861 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে প্ৰায় কিমান 1500 জন কৃষকে কি কৰিলে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ৰাইজ মেলত অনুষ্ঠিত হ'ল যেহেতু ৰাইজ মেল কিবা এটা প্ৰবলেম হ'লে তেওঁলোকে কি কৰিছিলে ৰাইজ মেল গঠিত কৰি পেলাই তেওঁলোকে ৰাইজ মেলত কথা বতৰা পাতিছিলে তেওঁলোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰা হ'ব সেয়া ডিসকাস কৰা হৈছিলে ৰাইজ মেলৰ থ্ৰুৰে সো
17 সেপ্টেম্বৰত কি হল 1500 জন কৃষকে আহি পেলাই ৰাইজ মেল গঠিত কৰিলে ৰাইজ মেলত তেওঁলোক উপস্থিত হল আৰু তেওঁলোকে কি কৰিলে এই বিষয়ে ডিসকাস কৰিলে সেই সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কঞ্চ ঠিক আছে মনত ৰাখিব লগা কথা ইম্পৰ্টেন্ট এটো ফ্যাক্ট হয় যে নগাঁৱৰ সেই সময় উপায়ুক্ত কোন আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কঞ্চ ঠিক আছে তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সহাৰি জনোৱাটো বাদে ৰাইজে তেওঁ কৈ পেলাই আবেদন দিছিলে যে আফুখেতিৰ ওপৰত বেনটো উঠাই লবৰ কাৰণে কিন্তু তেওঁ কি কৰিলে তেওঁ সেই মানে আবেদনখনৰ প্ৰতি তেওঁ কিবা সহাৰি জনোৱাটো বাদে তেওঁ উল্টাই পেলাই খংহে উঠিলে ঠিক আছে তেওঁ তেওঁলোকক কি কৰিলে বেয়া ব্যৱহাৰ কৰি পেলাই তেওঁলোকক পঠাই দিলে ইয়াৰ লগে লগে কি হল ক্ষুব্ধ ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ যিসকল তাত মানে গুট খাইছিলে 1500 কৃষকে সেই 1500 কৃষকে ক্ষুব্ধ হৈ আছিল যেহেতু হাৰ্বাৰ্ট স্কঞ্চে তেওঁলোকক বেয়া ব্যৱহাৰ কৰি পঠাই দিছিলে তো ক্ষুব্ধ ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ঠিক আছে 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইজ মেল পাতিলে তেওঁলোকে বাৰে বাৰে 5 দিনৰ মুৰে মুৰে কি হল 5 দিনৰ মুৰে মুৰে তেওঁলোকে ৰাইজ মেল মানে অৰ্গানাইজ কৰিলে আৰু তেওঁলোকে তাত ভাগ ললে প্ৰথম দিনা সমবেত হোৱা 1000 কৃষকৰ প্ৰায় আধাখিনিয়ে লাঠিৰে সজ্জিত আছিল যিসকল ৰাইজ মেলত মানে ফাৰ্স্ট দিনাখন লগ হৈছিল তাৰ 1000 জন কৃষকৰ আধাখিনিৰ হাততে কি আছিল লাঠি আছিল এই কথাত সহকাৰী উপায়ুক্ত আকৌ ইম্পৰ্টেন্ট এটা আমি ফ্যাক্ট পাইছো যে উপায়ুক্ত কোন আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কঞ্চ এতিয়া আমি কি পাইছো সহকাৰী উপায়ুক্ত কোন আছিল সিংগাৰ আছিল ঠিক আছে যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে সিংগাৰে কি কৰিছিল সহকাৰী উপায়ুক্তই সিংগাৰে মানে তেওঁলোকক সেই ঠাই মানে এৰিবৰ কাৰণে ত্যাগ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল লগতে তেওঁৰ লগত অহা পুলিশ বাহিনী সিংগাৰৰ লগত যে পুলিশ বাহিনী আহিছিল সেই পুলিশ বাহিনীক তেওঁ কি কৰিলে তেওঁ যিসকল কৃষক আহিছিল কৃষকৰ হাতৰ পৰা লাঠিসমূহ আনিবলৈ নিৰ্দেশ দিলে যে যিমানখিনি কৃষক আছে কৃষকৰ হাতৰ পৰা যাতে লাঠিখিনি সেই পুলিশখিনিয়ে লৈ আহে ঠিক আছে পুলিশ বাহিনীক ৰাইজৰ হাতৰ পৰা কি কৰিলে লাঠিবোৰ আনিবলৈ নিৰ্দেশ দিলে কৃষকসকলে সিংগাৰৰ এই আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয় যে মানে পুলিশসকলে তেওঁলোকৰ পৰা লাঠি আনিবলৈ যায় তেতিয়াই মাৰপিট লাগি যায় আৰু মাৰপিট লগাৰ লগে লগে কি হল মানুহে মাৰি মাৰি সিংগাৰকো মাৰি পেলায় সিংগাৰক মৰাৰ লগে লগে কি কৰে তেওঁলোকে সিংগাৰক ধৰে বান্ধে আৰু কলং নৈত তেওঁ সিংগাৰক মানে হেৰি কৰি দিয়ে পেলাই দিয়ে সিংগাৰৰ মৃতদেহটো কি কৰা হ'ল সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হ'ল ঠিক আছে এই ঘটনাকে ইতিহাসৰ পাতত আমি কি বুলি জানো ফুলগুৰিৰ ধাৱা নামেৰে অভিহিত কৰা হয় তো গোটেই ষ্টৰীটো আমি গম পালো যে কেনেদৰে কি হৈছিল ফাৰ্ষ্টতে আফু খেতিৰ ওপৰত বেন লগাই দিয়া হ'ল আফু খেতিৰ ওপৰত যে বেন লগাই দিলে মানুহে ৰাইজ মেল গঠিত মানে ৰাইজ মেলত তেওঁলোক গুট খালে ৰাইজ মেল পাতিলে ৰাইজ মেল আহি পেলাই তেওঁলোকে এটা ডিসিশনত উপনীত হ'ল যে আমি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিম আৰু তেওঁলোকে লাঠি লৈ পেলাই আহিলে আৰু ফাৰ্ষ্টতে কিন্তু তেওঁলোকে আবেদন দিছিলে হাৰ্বাৰ্ট স্কঞ্চক যি নগাঁৱৰ সেই সময়ৰ উপায়ুক্ত আছিল কিন্তু হাৰ্বাৰ্ট স্কঞ্চে তেওঁলোকৰ আবেদনখন মানি লোৱা নাছিলে বৰঞ্চ কি কৰিছিলে তেওঁলোকক বেয়া ব্যৱহাৰ কৰি সেই ঠাইৰ পৰা পঠিয়াই দিছিলে ইয়াৰ পিছত কন্টিনিউয়াছলি তেওঁলোকে 5 দিন ৰাইজ মেল মানে গঠিত কৰে আৰু ৰাইজ মেলত তেওঁলোক উপস্থিত হয় আৰু যিসকল মানুহ ৰাইজ মেললৈ আহিছিল প্ৰথম দিনাখনেই তেওঁলোকৰ হাতত লাঠি আছিল আৰু যে দেখে যে হাৰ্বাৰ্ট সিংগাৰে যে দেখে যে তেওঁলোকৰ হাতত লাঠি আছে সিংগাৰৰ লগত যি সেনা বাহিনী আহিছিল পুলিশ বাহিনী আহিছিল সেই পুলিশ বাহিনীক সিংগাৰে কি কৰে নিৰ্দেশ দিয়ে যে যিমানখিনি মানুহ আছে সকলো মানুহৰ হাতৰ পৰা যাতে লাঠিখিনি লৈ আহে আৰু লগে লগে কি হ'ল মাৰপিট আৰম্ভ হৈ গ'ল সেই জায়গাত সেই ঠাইত মাৰপিট হোৱাৰ লগে লগে মানুহে সিংগাৰকো মাৰিবলৈ ললে আৰু মাৰি সিংগাৰক একদম মাৰিয়ে পেলালে মাৰি পেলোৱাৰ পাছত তেওঁ কি কৰিলে কলং নদীত উটাই দিলে উটাই দিয়াৰ পিছত মৃতদেহটো তেওঁলোকক উটাই দিলে আৰু এই যি ঘটনাটো সংঘটিত হ'ল ইয়াক আমি কি বুলি গম পাওঁ ফুলগুৰিৰ ধাৱা নামেৰে গম পাওঁ ঠিক আছে সো ইয়াতে এটা পিকচাৰ মই এড কৰিছো কানি গ্ৰাহত অসমীয়া বুলি ঠিক আছে
নেক্সট স্লাইডটো চাওঁ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আমি যে গম পাওঁ যে ফুলগুৰি ধাৱাৰ এটা বিশেষ স্থান আছে কিয় আছে আমাক এই কোৱেশ্চনটো আমাক আপকামিং যি মেইনছ এক্সাম আহি আছে এপিএছচি ইয়াতো আমাক সুধিব পাৰে যে কৃষক বিদ্ৰোহৰ যদি আমাক এটা ৰেলিভেন্স লিখিবলৈ দিয়ে অসমত কৃষক বিদ্ৰোহৰ ৰেলিভেন্স বা গুৰুত্ব কি হয় লিখিবলৈ দিয়ে বা কৃষক বিদ্ৰোহ বুলি ডাইৰেক্ট নিদি যদি আমাক অকল ফুলগুৰি ধাৱাৰ কথাও দিয়ে তেতিয়াহ'লে মই ভাবো আমি এইখিনি পঢ়ি ল'লে আমি কোৱেশ্চনটো এটেম্প কৰিবলৈ আমাৰ সুবিধা হ'ব ঠিক আছে তো কি লিখি থোৱা আছে যে ব্ৰিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাৱাক আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত এক সামান্য বিদ্ৰোহ বুলি কৈছিলে ঠিক আছে নে সামান্য বিদ্ৰোহ বুলি কৈছিলে যে আফু খেতিৰ প্ৰতিবাদ কৰি পেলাই তেওঁলোকে এই বিদ্ৰোহ কৰিছিলে কিন্তু অসমৰ ইতিহাসক এই বিদ্ৰোহৰ এটা কি আছে সুদূৰ প্ৰসাৰী প্ৰভাৱ দেখা যায় অসমৰ ইতিহাসত কি দেখা যায় এটা সুদূৰ প্ৰসাৰী আমি প্ৰভাৱ দেখিবলৈ পাওঁ প্ৰথমতে ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং এটা এই বিদ্ৰোহত আমি গম পাওঁ যে কৃষকসকল আছিলে কিন্তু কৃষকক বাদ দিও অন্য কিছুমান লোক আছিলে হে অন্য লোকসকল কোন কোন আছিলে আমি চাই লওঁ প্ৰথমতে ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং লালুং মানে তিৱাসকলকে লালুং বুলি কোৱা হয় সো লালুংসকল আছিলে আৰু মাছমৰীয়া সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ লোক আছিলে মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকল আছিলে মাটিৰ খাজনা বৃদ্ধিৰ বাবে ক্ষতিগ্ৰস্ত হোৱা শিক্ষিত আৰু আধ্যবন্ত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলো তেওঁলোকে কি কৰিছিলে প্ৰত্যক্ষভাৱে সহায় নকৰিলেও পৰোক্ষভাৱে কিন্তু তেওঁলোকে এই আন্দোলনক সমৰ্থন কৰিছিলে ব্যৱসায়ী মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হলেও কি কৰিছিলে তেওঁলোকে পৰোক্ষভাৱে সহায় কৰিছিলে নেক্সট কি লিখি থোৱা আছে যে 1857 চনত বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনত অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছিলে তেওঁলোকে বিদ্ৰোহত যোগ দিছিলে তো এটা বিদ্ৰোহত কোনে যোগ দিছিলে আহোমৰ শাসনকালত যিসকল লোক মানে অভিজাত শ্ৰেণীৰ লোক আছিলে আহোমৰ শাসনকালত কি হৈছিলে তেওঁলোকৰ মানে আহোমৰ শাসনকালত তেওঁলোকে এটা ভাল পজিশনত আছিলে ঠিক আছে যে ব্ৰিটিছ আহি গল তেওঁলোকে সেই সা সুবিধাসমূহ নোপোৱা হৈ থাকিলে তো তেওঁলোকে কি কৰিছিলে তেওঁলোকে এই বিদ্ৰোহত যোগদান দিছিলে অসমৰ কমিশনাৰ হকিনসনে সেই সময়ত কমিশনাৰ কোন আছিলে হকিনসন আছিলে ডেভিড স্কট আছিলে ফাৰ্ষ্টতে তাৰ পাছত আহিলে ৰবাৰ্টসন তাৰ পাছত আহিলে হকিনসন আমি এখিনি বস্তু নেক্সট কেতিয়াবা ভিডিঅ'ত ডিসকাস কৰিম যে সেই সময়ত অসমৰ কোন কোন কমিশনাৰ আছিলে এণ্ড অল ঠিক আছে তো অসমৰ কমিশনাৰ কি আছিলে মেজৰ হেনৰি হকিনসনে কি কৰিছিলে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্ৰিৰ 50 জন আৰু গুৱাহাটীৰ 80 জন সৈন্য আনি বিদ্ৰোহটো যদি তেওঁলোকে দমন নকৰা হলে ই সম্প্ৰসাৰিত হৈ গৈ থাকিল হয় এই বিদ্ৰোহটো দমন কৰিবলৈ তেওঁলোকে কি কৰিছিলে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্ৰিৰ পৰা 50 জন তেওঁলোকে সৈন্য আনিছিলে আৰু গুৱাহাটীৰ পৰা 80 জন আনিছিলে আৰু সেই 80 মানে 50 জন আৰু 80 জন সৈন্যই এই বিদ্ৰোহ গুটেটো দমন কৰিছিলে বা কন্ট্ৰোল কৰিবলৈ সক্ষম হৈছিলে ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছিলে কি কোৱা হৈছে যে ফুলগুৰিৰ বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছিলে বুলি কৈছে তেওঁলোকে যি মানে সাহসেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ মানে যুঁজ দিছিলে তাক আমি কি বুলি জানিব পাৰো এটা উৎকৃষ্ট নিদৰ্শন বুলি আমি জানিব পাৰো ঠিক আছে দেন আমি লাষ্ট স্লাইডটোলৈ আহিছো কি কৈ থোৱা আছে যে ফুলগুৰিৰ বিদ্ৰোহে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে আৰু ফুলগুৰিৰ ৰাইজৰ কৰ নিদিয়াৰ সিদ্ধান্তক অসহযোগ আন্দোলনৰ আৰম্ভণি বুলি ক'ব পাৰি অসহযোগ বা নন কোঅপাৰেশন মুভমেন্ট আৰম্ভ কেতিয়া হৈছিলে মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিলে আৰু কেতিয়াৰ পৰা হৈছিলে 1920 চনৰ পৰা আৰম্ভ হৈছিলে কিন্তু 1861 চনতে আমি কি দেখিবলৈ পাওঁ অসমত 1861 চনতে আমি ফুলগুৰি ধাৱা দেখিবলৈ পাওঁ ঠিক আছে ইয়াত যিসকল মানুহে বা যিসকল কৃষকে কৰ নিদিয়াকৈ আছিলে ব্ৰিটিছক সেয়া অসহযোগ আন্দোলনৰ এটা উৎকৃষ্ট নিদৰ্শন বুলি আমি
ক'ব পাৰো ঠিক আছে একে পদ্ধতিতে পিছলৈ কি হৈছিলে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে ফুলগুৰি কৃষক বিদ্ৰোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিলে ইয়াৰ কিছু বছৰৰ পিছতে কি হৈছিলে দৰং আৰু কামৰূপত এই যে ফুলগুৰি বিদ্ৰোহ হৈ গ'ল এই ফুলগুৰি বিদ্ৰোহৰ পিছতে আমি এলানি কৃষক বিদ্ৰোহ দেখিবলৈ পাওঁ ক'ত দৰং আৰু কামৰূপত 1893-94 চনত আমি এলানি কৃষক বিদ্ৰোহ দেখিবলৈ পাওঁ সেই কৃষক বিদ্ৰোহৰ কথা মই পৰৱৰ্তী খণ্ডত আপোনালোকৰ লগত আলোচনা কৰিম ঠিক আছে বিভিন্ন অঞ্চলত কৃষকে চৰকাৰৰ শোষণৰ তথা বঞ্চনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ গৈ এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰে তো এইখিনিয়ে আছিলে আজিৰ বস্তুখিনি মই ভাবো যে যি টপিকটো আমি একদম ইজিলি পঢ়ি যাও বহুত সৰুকে পঢ়ি যাও যদি এই টপিকটোৰ ওপৰত বা ফুলগুৰি ধাৱাৰ ওপৰত যদি এটা 10 মাৰ্কছৰ বা এটা 15 মাৰ্কছৰো কোৱেশ্চন আহে তেতিয়া হলে আমি এই কথা কিছুমান ব্যৱহাৰ কৰি আমি আনসাৰটো লিখিব পাৰিম আনসাৰটো আমি আৰু শক্তিশালী কৰিব পাৰিম সেইভাবে মই অলপ ডেফটত গুটে কথাখিনি বনাই আনিলো গুটে স্লাইডছখিনি বনাই আনিলো যদি আপোনালোকে ভাল পায় তেতিয়া হলে আপোনালোকে নিশ্চয় মোক জনাব আজিৰ ভিডিওটো মই ইমানতে সামৰণি মাৰিছো পুনৰ পৰৱৰ্তী ভিডিওটাত লগ পাম ধন্যবাদ